তো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোক সকলোকে নমস্কাৰ জনালোঁ। আৰু মই প্ৰথমতে ইয়াৰে মাতৃভূমিক প্ৰণাম কৰি লওঁ আৰু ইয়াৰ পৰা অলপ শক্তি আৰু ইয়াৰ পৰা অলপ মৰম আৰু বন্ধুসকল ইয়াৰ পৰা অলপ আশীৰ্বাদ লওঁ। আৰু বন্ধুসকল, ইয়াতে এডাল সাপ ওলাল আৰু সেই সাপডাল আমি ধুনীয়াকৈ উদ্ধাৰ কৰিম। আৰু এওঁ সাপডাল দেখা পাই মোক মনত পৰিলে আৰু মই লগে লগে আহিলোঁ। আপোনাৰ নাম আৰু ঠিকনাটো এবাৰ কৈ দিয়ক। মোৰ নাম দিলীপ কলিতা, ঘৰ এই বাউনপাৰা। দিলীপ কলিতা। সাপডাল কেতিয়া দেখা পাইছে? মই ঠিক দেখা পোৱা নাই, দেখা পাইছে এওঁ আৰু এওঁলোকৰ হেৰিতে আপুনি নমস্কাৰ। তাৰপিছত এওঁ মানে চিঞৰিছে যে কি ওলাইছে সেইটো কোৱা নাই, খালি মাত্ৰ চিঞৰি আছে আৰু হয়তে মই ভাবিছো কি নিগনি ওলাইছে নেকি, সাপডাল মানে পৰি পেলাই চিঞৰি আছে মানে কি এনেকুৱা শব্দ এটা হৈ পেলাই। তাৰপিছত তেওঁ যেনে তেনে ওলাই আহিলে ভিতৰৰ পৰা। ওলাই অহাৰ পিছত তেতিয়া গম পাইছো যে সাপ সোমাইছে, সাপ পৰিছে। অলপ বন্ধুসকল, বহুত সময় নকৰি আপোনালোকৰ হাতত সময় কম আছে, মোৰো হাতত সময় কম আছে, ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। আৰু বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই থাকিব, কাৰণ ইয়াতে বিপদ হৈ যাবও পাৰে বা নহ'বও পাৰে। আহক। চাওক বন্ধুসকল, এয়া মংগলদৈ চিভিল হস্পিটেল। আৰু বন্ধুসকল, ইয়াতে সেই সাপডাল সোমাই আছে এই তলত। আপোনালোকে দেখা পাইছে এইটো গডৰেজ নেমুডাল ওলাই আছে নে? চাওক বন্ধুসকল, এতিয়া লাহে লাহে বাৰিষাৰ দিন আহি আছে আৰু এতিয়া গৰমৰ ছিজন। আৰু বন্ধুসকল, সাপেও ওখ ঠাই বিচাৰি আহি মানুহৰ ঘৰত, মানুহৰ পাকঘৰত, মানুহৰ মন্দিৰত, মানুহৰ ঘাঁহৰিত, এনেকুৱা বিভিন্ন ধৰণৰ ঠাইত সোমাই যায়। আৰু এয়া আজি দাদা চাবি দেই, বা বাইদেউজনো ঠিকে আছে। দেখিছা পোহৰ পাই বাহিৰৰ ফালে, যেতিয়া পোহৰ পাইছে সাপৰ পুৰা যাবৰ কাৰণে চেষ্টা কৰিছে বাহিৰৰ ফালে। আচৰিত ঘটনা। গছ চছ আছে নেকি? অঁ, লতা চতা আছে, গছ চছ আছে, তাৰ পৰাই আহিছে। এইটো কাম ভুলাবৰীয়া সাপ, ইণ্ডিয়ান ৰেড স্নেক। অঁ, ই বহুত দীঘল হয়, ই 9 ফুট 10 ফুট দীঘল হয়। কিন্তু বাইদেউ এটা সাপ অবিষাক্ত সাপ। আৰু সিফালৰ চকীখনত ওপৰৰ পৰা পৰিছে, পৰি এনেকুৱাকে চিঞৰি আছে। তাৰপিছত মই ভাবিছো কি মই বাহিৰৰ চকীত আছে নে, মই ভাবিছো কি নিগনি নেকি, এনেকুৱা ভাবি মই চকীৰ ওপৰত ভৰি দুখন তুলি মই বহিছো আৰু তাইতো ওলাই আহিবয়ে। তাৰপিছত যেতিয়া নেকি তাই যেনে তেনে ওলাই আহি কৈছে কি সাপ, বিৰাট ডাঙৰ ক'লা সাপ এটা পৰিছে ওপৰৰ পৰা, মোৰ গাত যে নপৰিল, মই কিবাকে ওলাই আহিলোঁ। তাৰপিছত আমি গৈ চাওঁ যে হয় আৰু সাপটো ধৰাৰ কাৰণে এতিয়া কেনেকুৱা পালে আপোনালোকে? মানে এতিয়া কি বুলি ধন্যবাদ জনাম আপোনাক। এনেকৈ আপুনি সাপডাল ধৰি দিলে, এটা সময়ত আপোনাক লগ পালোঁ। নিশ্চয় আশীৰ্বাদ কৰিব। হয়, আপোনালোকৰ দৰে মানুহ আমাৰ বহুত দৰকাৰ। আৰু এডাল সাপে কামুৰিলে এণ্টিভেনমৰ প্ৰয়োজন নাই। এডাল সাপ একেবাৰে অবিষাক্ত সাপ, নন ভেনমাছনে। আৰু আমি ৰাইজক সতৰ্ক কৰি দি আছোঁ। আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰিবৰ কাৰণে। আপোনালোকেতো জানেই, আপোনালোকে শিক্ষিত মানুহ, কিন্তু আমাৰ গাঁৱলীয়া মানুহখিনিয়ে নাজানে। গাঁৱলীয়া মানুহখিনিয়ে ওজা কবিৰাজৰ ওচৰত যায়, ওজা কবিৰাজৰ ওচৰত যায়। ধৰে আপোনাক নকৰে নেকি? এটেক নকৰে নেকি? এটেক কৰে, কিন্তু ভুলেবেৰীয়া সাপটো অতি ঠাণ্ডা সাপ। এনে বেলেগ যদি বেলেগ সাপ হয় তেতিয়া এনেকৈ ধৰেনে? অঁ, এনেকুৱাকৈ ধৰে। সেই এটাক কৰাটোৱে আপোনাক ছেভ হৈ যাব। আৰু প্ৰথমতে মোৰ নিজৰ ছেভ, তাৰপিছত মই সাপক ছেভ কৰোঁ। মই থাকিলে বাচি থাকিলে শুনা নাই বা আপোনাক এটাক কৰা নাই, কি ক'লে? মানে অবিষাক্ত হ'লেও কি যে এবাৰো আপোনাক এটাক কৰা নাই কিয়? এইটো খুব ঠাণ্ডা সাপ, ঠাণ্ডা সাপ, ঠাণ্ডা সাপ। কিন্তু ধৰা সাপটো অবিষাক্ত, ধৰা সাপটো অবিষাক্ত, কিন্তু বহুত খঙাল সাপ। আৰু কপাৰ হাইডাৰ টিংকেট স্নেক, আমি গাঁৱলীয়া মানে বাকৰাজ সাপ বুলি কওঁ যে, বাকৰাজ সাপ, সেই সাপডালো খঙাল সাপ। সেইডাল কিন্তু বিষাক্ত নে? নাই, সেইডাল সাপ অবিষাক্ত। অবিষাক্ত।
তাৰমানে সাপবিলাকৰ মানে কি কথা আছে, কিছুমান সাপৰ খংটো বেছি, মানুহ নিচিনা আৰু এওঁৰ অলপ খংটো কম, আপোনাৰ অলপ খংটো বেছি। সাপৰ প্ৰজাতি হিচাপে কিছুমান সাপৰ প্ৰজাতিটো অলপ বেছি খং, কিছুমান সাপৰ প্ৰজাতি অলপ কম খং, তেনেকুৱা। আৰু কি কৰিলে আমি ধৰ অলপ জ্ঞাত, আমি বুজি পাওঁ মানে এডাল সাপৰ খং উঠিব ধৰা লগে আৰু এডাল সাপৰ খং কম, আৰু এডাল সাপৰ বিষ আছে আৰু এডাল সাপৰ বিষ নাই। গতিকে এতিয়া আমি ট্ৰেইনিং তাৰপিছত আমাৰ অলাচাম উপবিজ্ঞানী তাৰপৰা চাহপাতৰ পৰা বহুত নজনা কথা জানিব পাৰিছোঁ। আৰু মই আপোনালোকে বহুত জানিবলৈ বাকী আছে, সাপৰ পৃথিৱীখন বহুত ডাঙৰ, সেইকাৰণে ধুনীয়াকৈ সাপবিলাক ধৰিবলৈ যিখিনি জানো সেইখিনি ৰাইজক সজাগ কৰি আছোঁ। আৰু সাপকো মানুহৰ পৰাই দূৰ কৰি পেলাই জংঘলত এৰি দিছোঁ, যাতে মানুহ আতংকিত নহয়, সাপ মাৰি নেপেলায়। ইও বাচি থাকিব লাগে, আমিও বাচি থাকিব লাগে। ইয়াৰো এটা জীৱ বোলা বস্তু আছে, কাৰণ য'ত জীৱ তত শিৱ। গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ, আপোনালোকে যে এই হাতত মাৰা নাই আৰু এতিয়া মই নিজকে ধুনীয়াকৈ জংঘলত এৰিব পাৰিম। ইও বাছিল, আপোনালোকেও বাছিল, হয় নে নহয়? ভাল লাগিলে বেয়া লাগিলে? ভাল লাগিলে, ভাল কাম কৰি আছে, এইটো বহুত ডাঙৰ কাম। মানুহ বেহুজ হোৱা কাম এটা আপুনি একদম সহজকৈ কৰি আছে। যিটো সাধাৰণ মানুহ আমি ডক্টৰত বেহুজ হৈ যাওঁ। ওচৰতে যাব পৰা নাই সাপডাল দেখি পেলাই। আৰু বন্ধুসকল, আমি যেনেকৈ সাপ উদ্ধাৰ কৰি আছোঁ, ঠিক তেনেকৈ আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব, কাৰণ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ যদিহে সাপ উদ্ধাৰ কৰিবলৈ যায়, হয়তো কেতিয়াবা বিপদ হৈ যাবও পাৰে। সেইখিনি কথা আমি ৰাইজক সজাগ কৰি দি আছোঁ। কাৰণ মোক দেখা পাই যদি বেলেগ মানুহ যদি সাপ ধৰিব যায়, ক'ৰবাত আমাৰ মাৰি দিব, লাষ্টত ক'ব বোলে সোণমণি ভিডিঅ' চাইছিলোঁ, সোণমণি ভিডিঅ' চাই পেলাই সাপ ধৰিছোঁ, এডাল সাপ অভিষাক্ত বুলি কৈছে, হয়নে বাৰু? তেনেকুৱাকৈ ৰাইজক সজাগ কৰি দি আছোঁ। আৰু সাপে কামুৰিলে ক'ত যাব লাগে, ক'ত যাব নালাগে, সেইটোও ৰাইজক সজাগ কৰি দি আছোঁ। বন্ধুসকল, এয়া মংগলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা ধুনীয়াকৈ সাপডাল ধৰিলোঁ আৰু ইয়াতে ভৰাই লৈছোঁ আৰু ধুনীয়াকৈ লৈ যায় জংঘলত এৰি দিলোঁ। বন্ধুসকল, এতিয়া লাহে লাহে গৰমৰ দিন আহি আছে আৰু বন্ধুসকল কিছুমান মানুহে পকাত বা মাটিত শুৱে, আৰু বন্ধুসকল সাপবোৰেও মাটিতেই চুচৰি ফুৰে। গতিকে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব, নেদেখাজনে নকৰক। এনেকুৱা কৰিলে হয়তো কেতিয়াবা বিপদ হৈ যাবও পাৰে। আৰু বন্ধুসকল, এইডাল সাপ আমি উদ্ধাৰ কৰি লৈ আহিলোঁ মংগলদৈ চিভিল হস্পিটেলৰ পৰা, আৰু এতিয়া আমি ধুনীয়াকৈ জংঘলত এৰি দিম। আৰু বন্ধুসকল, এয়া চাৰিওফালে পথাৰ আপোনালোকে দেখা পাইছে, আৰু এইডাল সাপ পথাৰত থকা সাপ, কাৰণ এই বেং, নিগনি, এন্দুৰ, পঁইতাচোৰা এইবিলাক বিভিন্ন ধৰণৰ খাদ্য খায়। এতিয়া আমি ধুনীয়াকৈ এৰি দিম, চাওকচোন বাৰু কি অমাত জীৱ। আৰু বন্ধুসকল, এই সাপডালে নাজানে সেইখন এখন হস্পিটেল, সেইকাৰণে এই সাপডাল সোমাইছিল। আৰু বাইদেউহঁতে বহুত সময় দি ডিউটি কৰিব পৰা নাই, আৰু ডিউটিৰ চকীখনত বহিবও পৰা নাছিল, আৰু মোক ধুনীয়াকৈ ফোন কৰিলে, আৰু ময়ো এই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ আহিলোঁ, আৰু ইয়াৰ আচল ঠাইত ইয়াক ৰিলিজ কৰি দিম ধুনীয়াকৈ। চাওক বন্ধুসকল, ইয়াত ধুনীয়াকৈ যাই আছে, আৰু ইয়াতে ই ধুনীয়াকৈ থাকিব পাৰিব। আৰু বন্ধুসকল, এনেকৈ উদ্ধাৰ কাৰ্য চলি থাকিব যদিহে আপোনালোকৰ মৰম মহব্বত সহায় সহযোগিতা পাই থাকোঁ। আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে এই ভিডিঅ'টোত এটা কমেণ্ট কৰক আৰু এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি মোৰ চেনেলটো নতুন, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব বটনটো টিপি দিব বুলি মোৰ আশা থাকিল। ধন্যবাদ। জয় আই অসম।